নমস্কাৰ মই ৰাজু চেতিয়া স্বাগতম জনাইছো তোমালোকক ফ্লিপ ক্লাছলৈ ইতিমধ্যে আমাৰ ইলেক্ট্ৰিক ফিল্ড এণ্ড চাৰ্জেছ চেপ্টাৰটোৰ 3টা ভিডিঅ' সম্পন্ন হৈছে আৰু উক্ত ভিডিঅ'সমূহত আমি বৈদ্যুতিক চাৰ্জ বা ইলেক্ট্ৰিক চাৰ্জ প্ৰপাৰ্টিজ লগতে ইলেক্ট্ৰিক ফিল্ড ছুপাৰপজিশ্যনছ এই গোটেইখিনি বস্তু আমি ডিছকাছ কৰিলোঁ আজি আমি তোমালোকৰ লগত ডিছকাছ কৰিব লৈছোঁ ইলেক্ট্ৰিক ডাইপল মই লাষ্ট যিটো থাৰ্ড ভিডিঅ' তাতো ইলেক্ট্ৰিক ডাইপলৰ বিষয়ে অলপ তোমালোকৰ আলোচনা কৰিছিলোঁ It's a dipole. Dipole বা অসমীয়াত তাক কোৱা হয় দ্বিমেৰু আচ্ছা দুটা মেৰু দ্বি শব্দটোৱে দুই বুজায় ঠিক আছে ডাই শব্দটোৱে কি বুজাইছে দুই বুজাইছে আচ্ছা ডাইপল দুটা মেৰু বা দুটা পোলৰ কথা আলোচনা কৰা হৈছে এতিয়া পোল মানে কি আমি বুজি পাইছো যে আমাৰ যে ম্যাগনেটৰ কি থাকে দুটা পোল থাকে নৰ্থ পোল সাউথ পোল যদি আমি আৰ্থ সাৰফেসৰ কথাও যদি চাও আৰ্থৰ কি থাকে দুটা পোল থাকে সেইখিনি আমি ইতিমধ্যে গম পাইছো সাউথ পোল আৰু নৰ্থ পোল Simultaneously, our electric charges আছে charges কি থাকে পজিটিভ আৰু নেগেটিভ চাৰ্জেস আছে আৰু তাৰ কি আছে সম ইন্টাৰেকশন আছে ৰিপালশন আছে কি অলৰেডি আমি ইন্টাৰেকশন আৰু ৰিপালশনৰ বিষয়ে আমাৰ কুলম্বস লত ডিসকাস কৰিছো এতিয়া আমি আজি ডিসকাস কৰিম যে আমাৰ পইণ্ট ইলেক্ট্ৰিক ডাইপল মোমেন্ট আৰু ইলেক্ট্ৰিক ডাইপল মোমেন্টৰ এক্সিয়েল লাইনটো হওক বা ইকুৱেটৰিয়েল লাইনটো হওক তাৰ কি ভেৰিয়েবল কেনেকুৱা ধৰণৰ ডিফাৰেন্স আহে সেইখিনি কথা আমি ডিসকাস কৰিম এতিয়া মই কি কৰিছো তোমাক দেখিছো মই দুটা চাৰ্জ ৰাখিছো দুটা পইণ্ট চাৰ্জেস এর হৈছে মই ডাঙৰকে ৰাখিছো যে তোমাকে ডিস্টিংক্টলি দেখব পাৰা তো দুটা পইণ্ট চাৰ্জেস এটা প্লাস কিউ আৰু এটা মাইনাস কিউ আৰু এটা প্লাস তো এই দুটা চাৰ্জেস ইকুয়াল ডিসটেন্সত থাকে এটা কি কৰিব পাৰে এটা ডাইপল ফৰ্ম কৰিব স্ট্ৰং বন্ড ডাইপল ইজ স্ট্ৰং বন্ড ঠিক আছে কিন্তু ডাইপলৰ মেইন ক্ৰাইটেৰিয়া হল কি দুটা অপোজিট চাৰ্জ হ'ব ইকুয়াল ম্যাগনিটিউড হবে ম্যাগনিটিউডটো যদি ইকুয়াল নহয় তেনেহলে কি হ'ব এই ডাইপল ফৰ্ম কৰিব ঠিক আছে আমি এতিয়া এই বিষয়ে কম পাবো যে a pair of equal and opposite charges situated at an equal distance form an electric dipole আমি কি বুঝি পাবো যে a pair of definition যদি মই চাও হল যদি মই বিগ পয়েন্ট ধরো p আৰু কি হ'ব এই p পৰা এইটো চাৰ্জ আৰু p পৰা এইটো চাৰ্জৰ মাজৰ ডিসটেন্স কি হ'ব লাগিব ইকুয়াল হ'ব লাগিব ইকুয়াল ডিসটেন্স হ'ব লাগিব ঠিক আছে or either we can write this as a twice a ঠিক আছে যদি মই ডেফিনিশন হিচাপে যাও ডাইপল কি হ'ব লাগিব a pair of equal and opposite charge opposite কি হ'ব এটা পজিটিভ আৰু এটা কি হ'ব লাগিব নেগেটিভ মানে ডেফিনিশন লিখি ল'ব লাগিব a pair of equal and opposite charge separated মানে হেতু এটা separated by a small distance separated by a small distance is called electric dipole আৰু তাকৰা যিটো স্মল ডিসটেন্স আমি সেপাৰেশন কৰিম এই ডিসটেন্সটো কি হ'ব লাগিব ইকুয়াল হ'ব this is known as electric dipole ঠিক আছে পেয়াৰ ইকুয়াল আৰু অপোজিট চাৰ্জেস আমাৰ থাকিব এতিয়া আমি আলোচনা কৰিম ইলেক্ট্ৰিক ডাইপলৰ লগত জড়িত ডাইপল মোমেন্ট so what do you mean by dipole moment এতিয়া এই যে চাৰ্জটা দেখিছা চাৰ্জৰ কি আছে প্ৰতিটোৰ কি আছে এটা ম্যাগনিটিউড আছে আছে আৰু লগতে আমি এটা ডিসটেন্স ৰাখিছো এটা ভেক্টৰ ড্ৰ কৰিছো from negative to positive charge okay dipole moment is the product of magnitude of either charges and the vector drawn itu vector ইয়াৰ পৰা negative to positive to vector drawn okay যেটো ডিসটেন্স যেটো আমি ভেক্টৰ হিচাপে ৰিপ্ৰেজেন্ট কৰিম আৰু যেটো প্ৰডাক্ট হ'ব সেই প্ৰডাক্টক আমি কি বুলি কম as a dipole moment মই কম এক্সপ্ৰেছনটো দি দিছো okay Now we go for dipole moment. Dipole moment er karone amar bor belag eta diagram er proyojon nai dipole moment er karone amar ki hobo etu figure jothesho je the vector drawn from negative charge to positive charge the vector drawn from negative charge to positive charge the dipole moment equal to ami likhibo paro magnitude of either charge into a vector drawn from vector means the distance represent koriso say a vector drawn from negative to positive charge ma how can normally lecture মই ধৰিব পৰা আৰু কিবা অসুবিধা হলে ভিডিওটো পজ কৰি it's better take the either charge and a vector drawn from negative to positive charge just we can write this p equal to either charge q charge আমি আগতে জানো charge is scalar quantity okay so we have no any vector symbols and the separation is a vector quantity. So this is the representation of electric dipole P vector equal to Q into twice A. This is the vector representation of dipole moment of two
equal and opposite charges ঠিক আছে আমি দেখো এতিয়া আমি বুজি পালো যে ডাইপোল মোমেন্টটো কি হৈছে এটা ভেক্টৰ ফৰ্ম find that dipole moment P is a vector quantity. Okay. এতিয়া আহিলে আমি প্ৰতিটো টপিকৰ লগত মই ইউনিট কেনেকৈ ডিৰাইভ কৰি শিকাই আছো তোমালোকে ফাৰ্ষ্ট ইয়াৰ যদি ভালকে ইউনিট ডিৰাইভেশন শিকিছা ইজ বেটাৰ যদি তোমালোকে ইউনিট ডিৰাইভ কৰাত অসুবিধা পোৱা বা ডাইমেনশন উলিয়াবলৈ অসুবিধা পোৱা তেনেহলে তুমি তোমালোকে মোৰ লগত কোনটোকে যোগাযোগ কৰিব পাৰা এটা মই ডাইমেনশন এনালাইসিস আৰু ইউনিট কেনেকৈ ডিৰাইভ কৰিব পাৰি তাৰ ওপৰত এক্সট্ৰা এটা ক্লাছ মই ভালকৈ কৰিব পাৰা ঠিক আছে তেতিয়া তোমালোকৰ এই কনসেপ্টটো আৰু ক্লিয়াৰ হ'ব সাপোজ যদি মই ইয়াৰ ইউনিট হিচাপে চাওঁ ওকে যদি মই ইয়াৰ প্ৰডাক্ট হৈ গ'ল নৰমালি মই স্কেলাৰ টাৰ্মছত লিখো p = 282 সাপোজ মই এনেকৈ যদি লিখো যদি আমাৰ মতে এংগলটো যদি কি হয় যেটো এংগল হৈ গ'ল এংগলটো নৰমাল এটা এংগল আমাৰ হৈ গ'ল যে এংগলটো মই মেজাৰ নকৰো তো p = 2aq সাপোজ নরমাল রিপ্রেজেন্টেশন অফ ইলেক্ট্রিক ডাইপোল ওকে সাপোজ a the distance meter distance of SI unit meter আৰু কুলম চার্জ of SI unit কুলম তো SI unit of dipole moment SI unit কি হ'ব আমাৰ coulomb meter coulomb for charges and meter for distance what is this okay this is the SI unit of dipole moment এতিয়া এই ডাইপোল মোমেন্টৰ যোগেদি কেনেকৈ আমি ডাইপোল মোমেন্ট ক্যালকুলেট কৰিব পৰা বেলেগ বেলেগ ডিসটেন্সত ধৰি লোৱা আমাৰ তোমালোকে জানাই যে আমাৰ দুটা লাইন থাকে আৰ্থ সাৰফেসত কি এটা ইকুইটোৰিয়েল লাইন আৰু এটা এক্সিস বা থাকে আমাৰ অসমীয়াত কোৱা হয় অক্ষৰেখা আৰু বিক্ষুৰেখা ঠিক আছে আজি তোমালোকৰ লগত মই কেইটামান কোৱেশ্চন ডিসকাস কৰিম কোৱেশ্চন উইথ ডিৰাইভেশন কেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব কোৱেশ্চনটো মই তোমালোকৰ লগত লিখি লম অলৰেডি ডিসকাস কৰিম কিন্তু তাৰ আগতে কি ডিৰাইভেশন কৰিম হেতু কৰিম তাৰপিছত মই ডিৰাইভ কৰি দিম তাৰপিছত তোমালোকক মই তাৰ গ্ৰেডেড কি হ'ল যেটো কোৱেশ্চন আছে সেই কোৱেশ্চন ঠিক আছে এতিয়া আমি এপ্লিকেশন অফ ডাইপোল উলিয়াম ইলেক্ট্ৰিক আমাৰ যেটো ডিৰাইভেশন হ'ব হেতু হ'ব কি ইলেক্ট্ৰিক field at an axial point মই অক্ষৰেখাত থকা এটা পইণ্টৰ কথা কৈছো an axial point of electric dipole কি কৈছে ই অক্ষৰেখাৰ মই এটা দ্বিমেৰু স্থাপন কৰিম আৰু সেই দ্বিমেৰুৰ পৰা এটা নিৰ্দিষ্ট দূৰত্বত এটা বিন্দু ৰাখিম আৰু সেই বৈদ্যুতিক দ্বিমেৰুটোৰ কাৰণে সেই উক্ত বিন্দুটো কিমান পৰিমাণৰ বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি হ'ল আমি সেইটো কি কৰিম আমি ক্যালকুলেশন লেটস সি সাম তাৰ কাৰণে আমাক কি লাগিব দুটা চাৰ্জ লাগিব -q +q ওকে ডিসটেন্স টুৱাইস আৰু p টো ৰিপ্ৰেজেন্ট কৰিছোৱে মই ভেক্টৰ হিচাপে এটা -q চাৰ্জে কি কৰিব এখন ইলেক্ট্ৰিক ফিল্ড ৰিপ্ৰেজেন্ট কৰিব e - q ওকে তাকো এটা ইলেক্ট্ৰিক ফিল্ড e - q ৰিপ্ৰেজেন্ট কৰিলে ঠিক একেদৰে +q চাৰ্জে কি ফৰ বিটু +q চাৰ্জ আৰু এখন ইলেক্ট্ৰিক ফিল্ড ডেভেলপ হ'ব এখন হ'ব কি e + ওকে তো ডিসটেন্স অফ e প্লাস ওকে এই ৰিপ্ৰেজেন্টটো মই এনেকৈ টুৱাইস এটো ৰিপ্ৰেজেন্ট কৰি দিছো মই দেখাইছো আৰু এই টুৱাইসৰ পৰা এই পৰ্চনত a পইণ্ট p পইণ্টত কি আছে আমাৰ ইয়াৰ পৰা r ডিসটেন্সত কি আছে p পইণ্ট আছে ওকে আমি এতিয়া এই p পইণ্টত কি কৰিব লাগিব ইলেক্ট্ৰিক ফিল্ডখন ক্যালকুলেট কৰিব লাগিব ডিউ টু ইলেক্ট্ৰিক ডাইপোল ঠিক আছে এতিয়া আমি কেনেকৈ তো মই তোমাৰ লগে আমি কেনেকৈ ডিৰাইভ কৰি লিখিম ফ্ৰম ফিগাৰ এটোৰ কাৰণে নেগেটিভ ইলেক্ট্ৰিক ফিল্ড আৰু পজিটিভ চাৰ্জৰ কাৰণে পজিটিভ ইলেক্ট্ৰিক ফিল্ড কোনটো আমি ক্যালকুলেট কৰিব লাগিব p পইণ্ট ফ্ৰম ফিগাৰ মই তোমাক ডিৰাইভেশন লিখাই দিছো let us consider আৰু যেতিয়া আমি ফিজিক্স পঢ়িছো let us consider আমাক লাগিব from figure let us consider two equal and opposite charge minus q and two equal opposite minus q and plus q from an electric dipole ওপৰ হেডিংটো মহাই দিছো যাতে তোমালোকৰ সুবিধা হয় ওকে for minus q the electric field is e minus q
4 plus q, the electric field is E plus q. আৰু আমি লাষ্ট ভিডিঅ'ত অলৰেডি ডিসকাস কৰিছো ইলেক্ট্ৰিক ফিল্ডৰ ইন্টেন্সিটি কেনেকৈ ক্যালকুলেট কৰে চাও আমি লিখিছো ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি electric field intensity or electric field আমি দিয়ে নকো electric field intensity due to minus q charge at point p এটা কি হবে e minus q কি হবে e minus q equal to 1 by 4 pi epsilon naught q r minus a whole square E minus Q equal to 1 by 4 pi epsilon naught Q R minus A whole square P cap. P cap is the unit vector. Towards left direction, towards left direction. Minus Q is towards left. Okay, sorry, plus. Towards left. Now, second one is this. More diagram type this to more words. See, electric field due to plus q charge যদি মই লিখা নাই তোমালোকে লিখি লবা বহি to plus q charge 1 by 4 pi epsilon naught q r minus a whole square p cap towards right charge আমাৰ কি আছে positive charge towards right e plus q equal to 1 by 4 pi q r minus a whole square p cap electric intensity value to আমি অলরেডি লিখি আছো so we don't need to derive again it now electric field at axial point মানে অক্ষ রেখা hence resultant electric field electric field E axial equal to কি হবে E plus Q plus E minus Q আমি দুইখন ইলেকট্রিক ফিল্ড কি কৰিম সাম আপ কৰিম ইতিমধ্যে আমাৰ অলমোস্ট ড্ৰাইভ হৈ গৈছে তো আমি মই ডায়াগ্ৰামটো মুহাৰি দিছো ওকে তোমালোকে নোট কৰি যাবা এতিয়া মই কি কৰিম এই দুইটা ভ্যালু ইয়াত পুট কৰিম মই হিয়াৰ ইজ মই ইয়াত লিখিছো তোমালোকে চাবা ই এক্সিএল মই ইয়াত লিখিছো এখানে মই এটা ৰেড মাৰ্ক দিছো তোমালোকৰ সুবিধা হয় দে ই এক্সিএল দিস ইজ দা পইণ্ট ই এক্সিএল ইকুয়াল টু 1 by 4 pi epsilon naught q r minus a whole square p cap q 1 by 4 pi epsilon naught q r plus a whole square p cap okay so এটা প্রশ্ন মই মুহাই দিছো এটা তোমালোকৰ সুবিধাৰ কাৰণে আজি আমি লিখিলোৱে ইয়াত কি হ'ব এতিয়া q 4 pi epsilon naught টো কমন হৈ বাইলে গুচি আহিব 1 r minus a whole square minus 1 r plus a whole square p cap যদি ইউনিট ভেক্টৰ এটো বাহিৰ থাকিব q 4 pi epsilon naught r square minus a square whole square plus টো সর্ট কৰিছো r plus a whole square minus r minus a whole square p cap ওকে এতিয়া আমি কি কৰিম নরমাল এই পেজ whole square ব্রেক কৰিম whole square ব্রেক কৰাৰ পিছত কি হ'ব আমি দাৰ সলিউশন দিবা এটো মহাৰি দিছো আৰু তোমালোকৰ সুবিধা হলে প্লিজ কাইন্ডলি কি কৰিবা পজ কৰি লবা ভিডিওটো কোনো কথা নাই ওকে তো এটো হৈ গল r square minus a square whole square এটো ভাঙিলো r square twice ar plus a square minus r square মই স্টেপ শর্ট কৰিছো plus twice ar minus a square p cap okay to a square এটা দুবাৰ ক্যান্সেল হৈ গল q 4 pi epsilon naught 4ar r square minus a square whole square p cap okay এতিয়া আমি এটা সিস্টেমত আহি পাইছো হি নেক্সট আমি কি কৰিম সিম্পল ডেৰিভেশন কৰিম মই কি কৰিলো তাবা তোমালোকৰ সুবিধাৰ কাৰণে 1 by 4 pi epsilon naught মই যদি এনেকা ভাগি দিও 2 into 2aqr r square minus a square whole square লাইলে তোমালোকৰ চিনাকি টাৰ্ম লাগিব আমি ডাইপোলৰ যেটো এক্সপ্ৰেছন নরমাল যেটো ডাইপোল যেটো এক্সপ্ৰেছন হেটো আমি তা পাবলৈ আৰম্ভ কৰিছো কি হল এতিয়া 1 by 4 pi epsilon naught 2aq মানে p আছে p cap
2aq equal to the required dipole moment, so P equal to 2aq. Since r square is very greater than a square, a square is small length and small distance calculate korisu. So 1 by 4 pi epsilon naught মানে কি permittivity of the free space, আমি free space কথা পাতি আছো 2pr যেটো হল r to the power 4 p cap. Now r cancel goes equal r cube. This is the final expression of electric dipole, electric field at any electric dipole at axial point. Okay, this is the expression of electric dipole. আচ্ছা মই যেটা আপোনালোকৰ অক্ষৰেখা যেটো ইলেক্ট্ৰিক ফিল্ডৰ যেটো এক্সপ্ৰেছন দেখালো তোমালোকক যে ডাইপোলটা যদি আমাৰ যিকোনো এটা অক্ষৰেখা থাকে তেনহলে কেনেকুৱা ধৰণৰ বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হয় বৈদ্যুতিক ক্ষেত্ৰৰ মান কিমান তাৰ এটা কোৱেশ্চন হ'ব পাৰে derive an expression for the electric field at any point on the axial line of an electric dipole যে অক্ষৰেখাত থকা যিকোনো এটা বিন্দুত এটা বৈদ্যুতিক দ্বিমেৰুৰ বাবে সৃষ্টি হোৱা বৈদ্যুতিক ক্ষেত্ৰৰ মান নিৰ্ণয় 3 মাৰ্কছৰ কোৱেশ্চন এটা পৰীক্ষা আহিব পাৰে সো ভেৰি তোমালোকে এই ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে তো এই কোৱেশ্চন তোমালোকে নোট ডাউন কৰি লোৱা যে আমি যেটো ডেৰিভেশন কৰিলো তাৰ কোৱেশ্চনটো কি হ'ব এটা মই প্ৰত্যেকটো ডেৰিভেশনৰ কোৱেশ্চন তোমালোকক দি দিম আৰু ডেৰিভেশন খিনি তোমালোকে বুজিলো যেটা কৰা খুব বেটাৰ হ'ব মুখস্থ কৰা ওকে তো আমি এটা নেক্সটলৈ যাও এতিয়া যেটো আমি এক্সিস পঢ়িলো যেটো আমি এটা অক্ষৰেখাৰ কথা ডিসকাস কৰিলো এতিয়া আমি ডিসকাস কৰিম বিক্ষোভ ৰেখাৰ কথা মানে ইকুইটৰিয়েল লাইনৰ কথা ডিসকাস কৰিম যেটো তাৰ expression to hover electric field at any point on an equatorial point of a dipole. Use the electric field at any point on an equatorial of a dipole. Right? Equatorial যদি বা বিক্ষোভ ৰেখা যদি আমাৰ কি থাকে যদি এটা বিন্দু থাকে আৰু এই বিন্দুটো দ্বিমেৰুতে কেনেকুৱা ধৰণৰ বৈদ্যুতিক সৃষ্টি সাপোজ বিক্ষোভ ৰেখাৰ এটা বিন্দু আছে ওকে আৰু বৈদ্যুতিক দ্বিমেৰুতে সেই বিন্দুটোৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পেলায় বৈদ্যুতিক ক্ষেত্ৰ সৃষ্টি কৰিব সেইটো আমি ডিসকাস কৰিম ঠিক আছে ওকে তাৰ কাৰণে এগেইন আমি কি কৰিব লাগিব দুটা চাৰ্জ ল'ব লাগিব representing for minus q okay distance of activity plus q okay ইয়াৰ পৰা r distance কিমান distance বুলি ক'লো মই r distance of কি হ'ব এখন গৈ ইলেক্ট্ৰিক ফিল্ডৰ সৃষ্টি হ'ব কিহৰ সৃষ্টি হ'ব ইলেক্ট্ৰিক ফিল্ড এখনৰ সৃষ্টি হ'ব ওকে ইলেক্ট্ৰিক ফিল্ড কোন সৃষ্টি হ'ব তো প্লাস q চাৰ্জৰ কাৰণে এখন ইলেক্ট্ৰিক ফিল্ড ওকে নেগেটিভ চাৰ্জ e minus q কাৰণে এখন ইলেক্ট্ৰিক ফিল্ড ইয়াত সৃষ্টি হ'ল আৰু e ইকুইটৰিয়েলৰ কাৰণে ইয়াত এখন কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ সৃষ্টি হ'ব ঠিক আছে আগতে আমি জয়েন কৰিছো এটা এংগলটা কৰিলে থিটা ইয়াত কিহৰ এংগলৰ কথা আমি ডিসকাস কৰিছো সেই বিষয়ে মই তোমালোকক অতি সোনকালে বুজাই আছো ওকে এতিয়া a b p যে a প্লাস q মাইনাস q আৰু প্লাস q দুটা আধানৰ কাৰণে r ডিসটেন্সৰ p পইণ্টত থকা p পইণ্টৰ বিন্দুটোৰ কাৰণে কেনেকুৱা ধৰণৰ এখন বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হ'ব সেই বিষয়ে আজি তোমালোকৰ লগত ডিসকাস হ'ব -q + q চাৰ্জ কোৰ পৰা কাৰণে এই r ডিসটেন্সৰ থকা p বিন্দু কেনেকুৱা ধৰণৰ ঠিক আছে এখন হৈছে +q চাৰ্জৰ কাৰণে e + q ইলেক্ট্ৰিক ফিল্ড -q চাৰ্জৰ কাৰণে e - q আৰু প্যাৰেলালি e ইকুৱেল a পইণ্টত কি হ'ব a p পইণ্টত য'ত মই ইয়াত ৰিপ্ৰেজেন্ট কৰি এক্সট্ৰা কালাৰ পান দেখাইছো এই পইণ্টত কি হ'ব ওই বিক্ষোভ ৰেখা থকাৰ কাৰণে এই বিন্দুটো এখন বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি ঠিক আছে তো নরমালি আমি নরমালি কি কৰিম এতিয়া লিখিম যে লেট আস কনসিডার two charges minus q and plus q situated at a equal distance from the electric dipole at a distance r at point p ঠিক আছে এতিয়া OP যদি মই ৰিপ্ৰেজেন্ট কৰো OP মানে ডিসটেন্স হৈছে কি বুলি কলো মই OP ইকুয়াল টু r এতিয়া চোৱা আমাৰ দুটা রাইট এঙ্গল ট্রায়াঙ্গল আছে কি আছে রাইট এঙ্গল ট্রায়াঙ্গল আছে এটো O BPO এটা রাইট এঙ্গল AOP এটা রাইট এঙ্গল আৰু রাইট এঙ্গল আমি কিয় লৈছো কিহৰ কাৰণে লৈছো A ইকুৱেল টু ট্রায়াঙ্গল টু দুভাগ কৰি আমি কিয় রাইট এঙ্গল লৈছো তোমালোকক আমি ডিসকাস কৰিম ঠিক আছে আমি লিখিলো লেট আস কনসিডাৰ two charges
plus q and minus q. Well, separated by distance. Separated by distance 2ic. We have to calculate the electric field at point P at a distance r from the dipole. Because this is the position unit vector. Okay. Now, electric field. এখানে মই মহাই যেখিনি আমাৰ বেসিক কথা মই নতুন তোমাক দি দিম তো ইমান আমাৰ এখিনি ইমান বিশেষ কাম না তো যিখিনি আমি এটা নেক্সট ৰিঅ্যাকশন কৰি লিখি ইম্পৰ্টেন্ট ইলেক্ট্ৰিক ফিল্ড ই এফ মই ইলেক্ট্ৰিক ফিল্ড শর্টকে লিখিছো due to charge plus q due to charge কি হলো plus q at point p যে plus q চার্জৰ কাৰণে p পইণ্টৰ সৃষ্টি হয় ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু আমি e plus q equal to normal 1 by 4 pi epsilon naught q r square by a square p cap এটা তোমাৰ প্ৰশ্ন হ'ব পাৰে why r square by a square কাৰণ এই চাৰ্জৰ পৰা r distance হতে কি আছে p পইণ্ট আছে along bp direction bp direction hold now electric field due to minus q 4 minus q 1 by 4 pi epsilon naught q r square plus a square p cap along ap direction কি হৈছে এখন নেগেটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ডেভেলপ হৈছে এতিয়া কি হৈছে যে যেটো ইলেক্ট্ৰিক ফিল্ড ডেভেলপ হৈছে ইলেক্ট্ৰিক ফিল্ডখন দুটা ধৰণৰ কম্পোনেন্ট আছে এটা হৰাইজন্টাল কম্পোনেন্ট এটা ভাৰ্টিক্যাল অৰ নরমাল ইতিমধ্যে তোমালোকে ক্লাস ফার্স্ট ইয়ার আমি কম্পোনেন্টৰ কথা বুজি পাইছা যে হৰাইজন্টাল কম্পোনেন্ট থাকে আমি প্ৰজেক্টাইল পঢ়িছিলো তাতো হৰাইজন্টাল এন্ড ভাৰ্টিক্যাল কম্পোনেন্টস থাকে ঠিক আছে ঠিক তেনেকে ভাৰ্টিক্যাল আমি নরমালি ক'ব পাৰো ইয়াতে কৈছে ইলেক্ট্ৰিক ফিল্ডখন দুটা কম্পোনেন্টত ডিভাইড হৈছে e cos theta and e sin theta okay e cos theta horizontal e sin theta কি হৈছে ভাৰ্টিক্যাল আৰু আমি জানো যে ম্যাগনিটিউড অফ চার্জ ইজ ইকুয়াল দুটা চার্জৰ ম্যাগনিটিউড কি হৈছে ইকুয়াল ঠিক আছে এতিয়া কি হৈছে কিন্তু the component of e plus q and e minus q normal to the dipole axis will be cancelled out কি হয় নরমালি আমি হরাইজন্টাল প্লেনত কি আছে চার্জ আছে তো যেটা নরমাল আছে নরমাল থকা যেটো আমাৰ ভাৰ্টিক্যাল কম্পোনেন্ট নরমাল কম্পোনেন্টৰ sin theta কম্পোনেন্ট কি হ'ব ক্যান্সেল আউট হৈ যাব ডিউ টু সিমেট্ৰি ওকে সো আমি কোনটো কম্পোনেন্ট না হরাইজন্টাল কম্পোনেন্ট ফেল ঠিক আছে নাও total electric field at equatorial থকা আমাৰ total electric field কি হ'ব minus e minus কে আহিলে মই কৈ e minus q cos theta plus e plus q cos theta equal to p cap is the vector component so distance r আমি কি হৈছে o point to ইয়াত আমি or opposite মানে এই পজিশন ভেক্টৰ opposite পইণ্টত কি হৈছে ইলেক্ট্ৰিক ফিল্ডখন ক্যালকুলেট কৰিছো opposite পইণ্টত ক্যালকুলেট কৰিছো therefore negative sign is carried equator opposite point of calculate কৰাৰ কাৰণে এই negative sign টো আহিছে ওকে e এতিয়া e হল কি e minus q e plus q 2e plus q cos theta since magnitude of e minus q equal to magnitude of e plus q যেটো একে হয় সেইকাৰণে আমি দিছো এটা sum of কৰি দিছো ওকে তো -2 our value কি আছে q r plus a square cos theta p cap this is the sorry on the pop-up to মই দিছো এটো পট কৰি দিব লাগিব -2 1 by 4 pi epsilon naught q r square plus a square cos theta p ঠিক আছে এতিয়া আমি ইকুৱেটৰৰ এটো ইকুৱেল ইলেক্ট্ৰিক ফিল্ড পাম এতিয়া মই মানে ক'লো যে আমি দুটা রাইট এঙ্গল ট্রায়াঙ্গল কনসিডার কৰিছো সো রাইট এঙ্গল ট্রায়াঙ্গল যদি কনসিডার কৰো দিস ইজ যদি মই ঠিক আছে মই BOP রাইট এঙ্গল যদি লও this is the adjacent opposite this is the hypotenuse okay so value of hypotenuse is according to Pythagoras law a square plus r square or we can write as r square plus a square to the power half okay according to Pythagoras law so value of cos theta equal to adjacent side divided by hypotenuse -2 1 by 4 pi epsilon naught q r square plus a square a by r square plus a square 3 by 2 p cap মই ডায়াগ্ৰামটো মহাই দিছো যাতে তোমালোক ক্লিয়াৰ হয় দেখিবলৈ সুবিধা ডায়াগ্ৰাম নালাগে মহাইব মই ইয়াতে লিখি দিছো যাতে তোমালোক এক্সপ্ৰেছনটো সুন্দৰকৈ বুজিব পৰা e ইকুৱেটৰিয়েল আকৌ মই লিখি দিছো
E equatorial equal to minus to kila hele gom palai 2 1 by 4 pi epsilon naught q r square plus a square a by Pythagoras theorem cos theta value bahaisu trigonometry use hoise half pk. Or we can write 2 4 pi epsilon naught aq 2aq to আমি এনেকে লিখি দিছো তোমালোকৰ সুবিধা হ'ব r square plus a square 3 by 2 pk. This is the final expression of electric dipole at a distance r on equatorial line, or p r square plus a square 3 by 2 pk. Okay, this is the final expression. Jodi kenake if r square is very large than a square, jodi r or value to 8 ke bahut dagor hoy, jodi a distance to jitu etu o aru etu p r value to a point ke jodi bahut beshi greater hoy tele ami likhibo paru e equatorial equal to minus 1 by 4 pi epsilon naught p r square to the power 3 by 2 pk. Since r square very greater than a square, or like you have minus 1 by 4 pi epsilon naught p r cube divided by pk. This is the final expression of electric dipole at equatorial point. ঠিক আছে, তো আমি এই কনসেপ্টটো আমি লব লাগিব. This is the final. Okay, since আমি এনেকৈ ৰাখিব পাৰো, otherwise যদি আমি লিখো যে r square is very greater than হয়, তেতিয়া হলে আমি এইটো পইণ্ট লিখিব পাৰো. লাষ্ট আমি এটা পইণ্ট ডিসকাস কৰিম আজি, যেহেতু চ্যাপ্টাৰটো ডাঙৰ হয়, তো আমি অকমান টাইম লৈছো আজি যে আমি যিমানকি ডেৰিভেশ্যন পাৰো ক্যালকুলেট কম্পিউটেশ্যন শেষ কৰিব কাৰণে. ঠিক আছে, এইটো তোমালোকে লিখি লবা, এইটো ইকুৱেটৰিয়েল. এটা কোৱেশ্চনটো ঠিক আগৰ যেনেকৈ কোৱেশ্চনটো আহিছিলে, সিমিলাৰ কোৱেশ্চন 3 মাৰ্কছৰ এইটো আহিব যে বিক্ষোভ ৰেখাত যদি এটা বিন্দু থাকে বৈদ্যুতিক দ্বিমেৰুৰে কেনেকুৱা ধৰণৰ আধানৰ সৃষ্টি কৰিব পাৰে, সেইটো তোমালোকৰ কোৱেশ্চন আহিব. দিস ইজ দ্য এক্সপ্ৰেছন. ওকে, এইটো ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিব. ঠিক আছে, এতিয়া মই লাষ্ট যেটো তোমালোকৰ টপিক ডিসকাস কৰিব আছে যে ইউনিফর্ম ইলেক্ট্রিক ফিল্ড যদি কোনোটা পয়েন্ট ৰাখো, ইউনিফর্ম ইলেক্ট্রিক ফিল্ড, এক্সটার্নাল ইলেক্ট্রিক ফিল্ড এখন ৰাখিলো, তাত মই চাৰ্জ এটা কোৱেশ্চনটো মই দিছো, তোমালোকে কি কোৱেশ্চন আহিবা? Derive an expression for the torque on an electric field produced in a uniform electric field The derive expression for a torque on electric field produced in an uniform electric field, electric dipole বা electric dipole আমি কনসিডার কৰিব পাৰো. ঠিক আছে, আৰু আমাক ডিফাইন দ্য ডাইপোল মোমেন্ট. ওকে, ইলেক্ট্ৰিক ডাইপোল মোমেন্ট. ঠিক আছে, এইটো কোৱেশ্চন আহিব যে আমাক ইউনিফর্ম ইলেক্ট্রিক ফিল্ডত যদি দুটা চাৰ্জ থাকে, এই ডাইপোল ফৰ্ম কৰে, তেনে কেনেকুৱা ধৰণৰ ইলেক্ট্ৰিক ফিল্ড পাব পাৰে. তো ঠিক আছে, আমি এখন দুটা চাৰ্জ ললো, প্লাস কিউ আৰু মাইনাস কিউ. আমি আমাৰ চাৰ্জ ৰাখিলে. ওকে, তো মই কি কৰিলো, এটাৰ মাজেৰে এখন ইউনিফর্ম ইলেক্ট্রিক ফিল্ড ক্ৰছ, এখন ইউনিফর্ম ইলেক্ট্রিক ফিল্ড কি হৈছে ক্ৰছ হৈছে. এতিয়া এটা প্লাস কিউ, এটা মাইনাস কিউ, আৰু প্লাস কিউ এটা প্লাস কিউ ই ফোর্স এক্সাৰ্ট হৈছে, আৰু কাৰণে মাইনাস কিউ ই ফোর্স এক্সাৰ্ট হৈছে. ঠিক আছে, ডিসটেন্স কি হ'ব? twice p the point. Okay, তো নিয়ন্ত্রণ কি কৰিছে, এটা এংগল ফৰ্ম কৰিছে, এংগল হৈছে কি থিটা এংগল. আৰু যদি মই আর নরমাল তো কম্পোনেন্ট ন twice in sin theta, twice is the distance, twice কি হ'ব sin theta. এটা কি হ'ল, আমি এখন ইউনিফর্ম ইলেক্ট্রিক ফিল্ডত দুটা নেগেটিভ আৰু পজিটিভ চাৰ্জ ৰাখিছো, হল নেগেটিভ চাৰ্জ ডিসটেন্স twice, আৰু আমি আর কি কম্পোনেন্ট লৈছো হৰাইজন্টাল কম্পোনেন্ট. তো নরমালি আমি কি করি, ইউনিফর্ম ইলেক্ট্রিক ফিল্ডৰ ডেৰিভেশ্যন আমি কৰিছো. ইউনিফর্ম ইলেক্ট্রিক ফিল্ডত যদি এটা ডাইপোল ফৰ্ম হয়, কেনেকুৱা ধৰণৰ টৰ্ক ফৰ্ম হয়. তো নরমাল আমাৰ যেটো ডাইপোলৰ কনসেপ্ট কি হ'ব টুৱাইস. ওকে, আমি গম পাইছো. এতিয়া ফোর্স অন নেগেটিভ চার্জ, ফোর্স exert on negative charge কি হ'ব মাইনাস কিউ ই.
আৰু ফ'ৰ্চ exert on positive charge হ'ব plus QE দুটা ফ'ৰ্চ আছে দুটা ফ'ৰ্চ কৰতে এটা আইনত plus QE charge ইউ ইমপ্লাই হৈছে আৰু এটো হৈছে কি আৰু নেক্সট আছে কি এটো minus QE charge নেগেটিভ পইণ্টত কি হৈছে এপ্লাই হৈছে তো টোটাল ফ'ৰ্চ F total equal কি হ'ব ইয়াৰ পৰা minus QE plus QE equal to 0 হল ট্ৰান্সলেটিং যেটো ফ'ৰ্চ আছে দুটা পাৰ্টত এই পৰ্টত যদি দুটা ট্ৰান্সলেটিং ফ'ৰ্চ কি হৈছে 0 হৈ গৈছে যেতিয়া ইহঁতৰ মাজত যেটো ফ'ৰ্চ ব্যালেন্স হৈ থাকে তেতিয়া এটা মাজত কি হয় কাপল এটা কাপল ইজ কল্ড টৰ্ক যেটো কাপল ফৰ্ম হয় কাপলটোৱে কি কৰে এটা টৰ্ক ফৰ্ম হয় টৰ্কৰ যেটো ৰিপ্ৰেজেন্ট হৈছে কি টৰ্ক ইকুয়াল টু যেটো টৰ্ক ফৰ্ম কৰে q into twice a sin theta q into equal twice a যেটো ইলেক্ট্রিক ফিল্ড tau equal to q into twice a sin theta or 2aq 2aq e sin theta or p e sin theta এটো হৈছে your value torque or যে ইউনিফর্ম ইলেক্ট্রিক ফিল্ড যদি মই কি কৰো দা চার্জ রাখো হেটো যদি ট্রান্সলেটিং ফোর্স হয় টু সিমেট্রি কারণে নেগেটিভ চার্জ আর পজিটিভ চার্জের কারণে কি হয় ইকুয়াল হয় তো ট্রান্সলেটিং যেটো ফোর্স ট্রান্সলেটিং ফোর্স কি হয়ে যায় ট্রান্সলেটিং ফোর্স is 0 ট্রান্সলেটিং ফোর্স is 0 তো তারপর যে টর্ক সৃষ্টি হয় যদি ফোর্স 0 হয়ে গেল তো ইকুয়াল ফোর্স অ্যাপ্লাই হবে তো ইকুয়াল ফোর্স তো কি করে টর্ক ডেভেলপ করে টর্ক হবে টাউ ইকুয়াল টু q into twice a sin theta or 2aq sin theta or p equal to p e sin theta or in vector আমি যদি লিখো তো টাউ ইকুয়াল টু p cross e আর থিটা ইকুয়াল টু 90 হলে 90 ডিগ্রি হলে কি হবে এই টর্কের ভ্যালু মেন when থিটা ইকুয়াল টু টাউ is max থিটা হলো 90 ডিগ্রি হলে কি হবে টর্কের ভ্যালু তো আজি আমি কি কৰিলো এইখিনি কথাই ডিসকাস কৰিলো এই ডিসকাস কৰা কথাখিনি তোমালোকৰ লগত কি আলোচনা কৰিলো যে কেনেকে আমি ইউনিফর্ম ইলেক্ট্রিক ফিল্ডত যদি এটা দুটা ইকুয়াল অপোজিট চার্জ রাখো ইকুয়াল অর অপোজিট চার্জ লাগিলে কি হ'ব ডাইপোল ফর্ম আর এই ডাইপোলটো কি হ'ব এই ডাইপোলটো কি কৰিব এটা টর্কৰ সৃষ্টি কৰিব আর টর্কৰ ভ্যালুটো কি হ'ব ট্রাই ইকুয়াল টু p sin আর এনেকুৱা ধৰণে কি হ'ব এই টর্কৰ যথেষ্ট নিউমেৰিকেল প্ৰবলেম আমাৰ লগত থাকে ঠিক আছে তো আজি আমি কেইটামান গুৰুত্বপূৰ্ণ বিষয় ডিসকাস কৰিলো ডাইপোল বিষয় ডাইপোল মোমেন্টৰ বিষয় এক্সিয়াল পইণ্টত কিমান হয় ডাইপোলৰ ভ্যালু ইকুইটোৰিয়েল পইণ্টত কিমান হয় ইউনিফর্ম ইলেক্ট্ৰিক ফিল্ডৰ ডিসকাস কৰিলো ইয়াৰ পিছৰ ক্লাছত আমি ইলেক্ট্ৰিক ফিল্ড লাইনস ইলেক্ট্ৰিক ফ্লাক্স আৰু পয়েন্টস ভিতৰ আৰু বাহিৰত কি ডিসকাস হয় সেইখিনি কথা আমি আলোচনা কৰিম আশা ৰাখিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কৰি মই আজি ক্লাছটো সামৰিম থ্যাংক ইউ